এই যে বিপ্ৰপত্নীবিলাকে কৃষ্ণক ভোজ-ভাজৰ সময়ত তেওঁলোকৰ গিৰিয়েক ল'ৰা ছোৱালীবিলাকে যে মাৰিছিল, যাব নিদিয়ে বুলি বাধা দিছিল, বাধা দিয়াৰ পিছতো তেওঁলোকে গুচি গ'ল। এইফালে ঘৰত গৃহস্থকেইটা নাছে, বামুণকেইটা নাছে। বামুণকেইটাই তেতিয়া কি কৰি আছিল? যজ্ঞ কৰি আছিল। কি যজ্ঞ কৰে? ইন্দ্ৰক পূজা দিয়ে। এতিয়া তাকেই অলপ আৰম্ভ হ'ব। ৰাম কৃষ্ণৰ অমৃতবাণী বিপ্ৰপত্নীগণে শুনি, অভক্তিভাৱে সদৰি কৃষ্ণক হৃদয়ে বান্ধি, হা কৃষ্ণ বুলি কান্দি কান্দি ধুনাই গৈলন্ত গৃহ। যে কৃষ্ণৰ পৰা অভয় দান পোৱাৰ পিছতে বিপ্ৰপত্নীবিলাকে কি কৰিলে? নিজৰ ঘৰলৈকে গুচি গ'ল। কি হ'ল? যে আৰু ভয় নাই আমাৰ, ভগৱানে যদি আমাক ৰক্ষা কৰে তেতিয়াহ'লে আমাক এওঁলোকেনো মাকত মাৰি পেলাই হেৰি কৰিব পাৰিব নেকি কিবা? গতিকে আমাৰ আৰু মনত এটা সাহস আহি গ'ল। ৰাম অসূয়া নকৰে কেবে কৃষ্ণত ভকতি দেখি, অভৈলন্ত বিস্ময় বিপ্ৰ যত তাহাম্বা কলৈ আকাশে সিটো দ্বিজগণ পাছে, অকৰিলন্ত যজ্ঞ সমাপন। অলপ আগতে যিটো কথা কৈছিল সেইটো কথাই হ'ল যে তিৰোতাবিলাকে যেতিয়া মৰাটোৰ কাষত আহি থিয়া হ'ল, লগে লগে তেওঁলোকে বোলে আহিছা যি কিবাকে ঘৰক গ'লি। এই ভাৱ এটা আহি গ'ল, এই যি হ'ল দেই, এই যজ্ঞৰ অলপ আয়োজন আছে আৰু এখনিতে অলপ আমাক সহযোগ কৰি দি। এনেকৈ ক'লাক নহয়, যেতিয়া ক'লাক তিৰোতাবিলাকে বোলে হয়ে দেখোন, কৃষ্ণ যি কয় সেয়ে হৈ দেখোন। এই বুলি তেওঁলোকৰ মনত বিৰাট ভাল লাগি গ'ল। আৰু এনেকৈ এওঁলোকৰ সহযোগতে এই বিপ্ৰবিলাকে যজ্ঞটো সেইদিনাৰ কাৰণে শেষ কৰিলাক। তাহাম্বাক এৰাম যিটো একজন স্ত্ৰীক ধৰিয়া ৰাখিলা স্বামী, অকৃষ্ণ দৰ্শন হুয়া হীন, হিয়াত কৃষ্ণক ধৰি তেখনে শৰীৰ এৰি, অকৃষ্ণৰ চৰণে গৈলা লীন। যে এতিয়া কি হ'ল? গিৰিয়েকবিলাকে বহুত দিনৰ মূৰত যেতিয়া ঘৈণীয়েকক লগ পাইছে, লগত তেওঁলোকে যেতিয়া আলিংগন কৰিছে, আলিংগন কৰাৰ লগে লগে কি হৈ গ'ল? এই ঘৈণীয়েকবিলাকে যে কৃষ্ণই কুমে থকা বুলি নকৈছিল, যে তোমালোকৰ লগত মই আছোঁ, অন্তৰত আছোঁ তোমালোকৰ, এনেকৈ সাৱটি ধৰাৰ লগে লগে গিৰিয়েকৰ তাতো কৃষ্ণৰ এই হেৰিটো গুচি গ'ল। যোৱাৰ লগে লগে কি হৈ গ'ল? সেই গিৰিয়েকো পুনৰ আৰু কৃষ্ণৰ ভক্ত হৈ গ'ল। তাৰমানে চোৱাচোন কেনে ঘটনা হৈছে এইটো এটা, যে এওঁলোকৰ যিটো আশীৰ্বাদ পালাক, ভগৱানৰ পৰা যিটো তেওঁলোকে আশীৰ্বাদ লৈলাক, সেই আশীৰ্বাদটো গিৰিয়েককো দি দিব পৰা শক্তি এওঁলোকৰ হৈ গ'ল। বুজি পাইছেনে নাই? ঠিক আছে। ৰাম অনন্তৰে নাৰায়ণ পৰম বিচিত্ৰয়ন, সমস্ত গোপক ভুজাইলন ভকত কামদ হৰি পৰম আনন্দ কৰি, আপোন ভুঞ্জিলক ভগৱন্ত। এই বিপ্ৰপত্নীবিলাকৰ জহত গিৰিয়েকবিলাকো যেতিয়া কৃষ্ণৰ ভক্ত হৈ গ'ল, হোৱাৰ লগে লগে কৃষ্ণই বোলে সেই তেওঁৰ পুনৰ মায়া দেখাৰ কাৰণে সেই লগে লগে কি কৰিলাক? যেনেকৈ বৃন্দাবনত তেওঁ নিজেই এই যে হেৰি কৰি ভাল যে ব্ৰহ্মাক দেশৰ কাৰণে গৰুবিলাকক দেখুৱাই দিছিল নহয়, যে তুমি চুৰি কৰিলা কি হ'ল, আমি গৰু ইয়াতে আছে। ঠিক একেদৰে এই কৃষ্ণৰ মায়াত এই বিপ্ৰ আৰু বিপ্ৰপত্নীবিলাকো তাতে যাই পেলাই একেলগে এতিয়া খাব দিছে গোটেইকেইটাই। কৃষ্ণক বেয়া পোৱা নাছিল, এই যে বিপ্ৰবিলাকে বেয়াহে পাইছিল কৃষ্ণক, কিন্তু এই পত্নীবিলাকৰ আশীৰ্বাদ তেওঁলোকে কি হৈ গ'ল? এতিয়া একেলগে চবেই লগ লাগি গ'ল আৰু লাভত কৃষ্ণক তেওঁলোকে দৰ্শন পালাক। ৰাম হিমতে দেৱ হৰি লীলা নৰতনু ধৰি, অমনুষ্যক দেখায়া চেষ্টা কৰি কৰ্ম বিপৰীত আলাপে ৰঞ্জিয়া চিত্ত,
উমলন্ত গোপ শিশু যাক। এই ঘটনাটো তেতিয়া লৈছে কোক লৈছে? কৃষ্ণই এইখিনি সময়ত ক'ত আছিল মনত আছে না? এই বৃন্দাবনত গৰু চৰে আছে। গৰু চৰে থকা সময়ত এই কাহিনীটো যাতে এই গোপ শিশুবিলাকে গম পায়, এই কথাটো জনাৰ কাৰণে এই কাহিনীটোৰ মাজতে সৃষ্টি কৰি দিলা। তাতে তেওঁলোকে কিন্তু গৰু চাৰি আছে। সেই গৰু চাৰি থকাৰ সময়তে কৃষ্ণ আৰু বলৰামৰ ভোক লগা বুলি কৈ পেলাই এই গোপ শিশুবিলাকক এই বামুণৰ ঘৰত পঠাই দিছিল। বামুণৰ ঘৰত কিয় পঠাই দিছিল? চালটো এনেকুৱা যে বামুণীবিলাকে কৃষ্ণক ভজে, ভক্তি কৰে, কিন্তু বামুণবিলাকে কোনোদিনে কৃষ্ণক ভক্তি নকৰে। তেওঁলোকে যজ্ঞহে কৰে, ইন্দ্ৰক তেওঁলোকে পূজা দিয়ে। গতিকে এই বস্তুটো নাশ কৰাৰ কাৰণে আৰু কৃষ্ণৰ মায়া গোপবিলাকক দেখুৱাৰ কাৰণে এই কামটো কৰিছিল। আৰু সেইকাৰণে এতিয়া কৈছে যে এইহিমতে ব্যৱহাৰী লীলাৰ নৰতন ধৰি মনুষ্যক দেখাই চেষ্টা, যে মানুহ দেখে আছে কি কি কৰি আছে, এই গোপবিলাকক দেখেছি। আৰু সেইকাৰণে কৈছে কৰি কৰ্ম বিপৰীত অলপৰঞ্জীয় চিত উমলন্ত গোপ শিশু যাক। এই কথাবিলাক শুনাতে শুনাতে গোপ শিশুবিলাকৰ মনত বিৰাট ভাল লাগি যায় যে ভগৱানে দেখোন নতুন নতুন, কৃষ্ণই ভগৱান বুলি নকয় তেওঁলোকে, যে কৃষ্ণ দেখোন আমাৰ লগত থাকি নতুন নতুন কিবা এটা কাহিনী আমাক দেখুৱাই সদায় সদায়। চিনেমা দেখা আৰম্ভ হৈছে তেওঁলোকৰ, প্ৰত্যেক দিনে নতুন নতুন চিনেমা এখন তেওঁলোকে দেখা পায়। আৰু দেখা পোৱাৰ কাৰণে তেওঁলোকৰ কি হয় যে মনত কৃষ্ণতকৈ ডাঙৰ আৰু কোনো নাই, এই সাহসটো থাকি যায়। এৰা মনন্তৰে বিপ্ৰগণে সুখ শান্তি মনে অকৰৈ সবে বকিৰি দি তাপ জগতৰ ঈশ্বৰৰ প্ৰাৰ্থনা কৰিলো ভংগ আমাত সিজিলা মহা পাপ। এই বিপ্ৰবিলাকে কি হ'ল আৰু তেওঁলোকে যেতিয়া কৃষ্ণক ভজিব গ'ল, এই যজ্ঞটোতো বন্ধ হৈ নাছে। গতিকে তেওঁলোকৰ মনত এটা চিন্তা হৈছে, হৰি হৰি কপাল, আমি য'ত হেৰি কৰি আছিলোঁ, বেলেগক আৰাধনা কৰি আছিলোঁ, এই ভগৱানক আমি সিহঁতে কি দিছিলোঁ, সদায় যজ্ঞ কৰি এই আহুতি প্ৰদান কৰি যিটো হেৰি কৰে তেওঁলোকক সেইটো আমি দি আছিলোঁ ইমানে। কিন্তু এতিয়া কৃষ্ণৰ পালাত পৰি এওঁৰ ওচৰত আমি শৰণ লৈ পেলাই সকলোবিলাক আমি যাগ যজ্ঞ দি আমি বাদ দিলোঁ। বাদ দিয়াৰ ফলত আমাৰ কি হৈ গ'ল, দেখাত পাপ লাগি গ'ল। মনতে ভাবিছে তেওঁলোকে যে আমি এতিয়া পাপীহে হৈছে দেখোন। নাৰী সমস্তৰ সিটো কৃষ্ণত ভকতি দেখি অগৰি সন্ত তাপে অনু আপু না ক কিনো মহাপাপ কৈল স্থিত অধম ভৈল ধিক ধিকৈ আছো কয়া মা ক। যে নিজৰ তিৰোতাবিলাকে কৃষ্ণক যেতিয়া ইমান ভক্তি কৰে, ইমান ভজে, গিৰিয়াঘাটক কেটাকাতে নকৰে। গিৰিয়াঘাটতো কোনো কথাই তেওঁলোকে নুশুনে, যিহেতু কৃষ্ণক সমস্ত আশ্বাস দি থৈ দিছে নহয়, তোমালোকক একো কৰিব নোৱাৰে। গতিকে এই গিৰিয়েকবিলাকৰ মনত তেতিয়া ভাবিছে, চালা তিৰিৰ তলত থাকিব লগা হ'ল আমাৰ এনাই জীৱন। বেলেগ কোন গিৰিয়েক এইবিলাক? বিপ্ৰ ব্ৰাহ্মণ, তেওঁলোকে পূজা কৰি ফুৰে, অন্যদিনা পূজা কৰি বস্তু ঘৰত আনি দেই, আৰু এতিয়া কি কৰি আছে, ভগৱানতে তাতেই ভক্তি কৰাৰ পিছত ভগৱানে সেইবিলাকক খুৱাই আছে। কষ্টটো কমি গৈছে, কিন্তু সন্মান যিটো, এই আত্মসন্মানটো বামুণৰ অলপ কমছে। কমছে মানে তিৰোতাবিলাকে যে বাটটো দেখি দিলা, হয়নে নহয়? তিৰোতাৰ পাছত যাব লগা নহৈছে। আমাৰ এতিয়া অৰুণোদয় পৰ নিচিনা হৈছে। অৰুণোদয়খিনি পৰ লগে লগে যেতিয়া উলিয়াব যাব, গিৰাকটোও পালি বাছে বাছে যায়, হয় না? পইচা কাটা কেইজনী নেদাকে ক'ৰবাত লুকে ধৰি দিয়ে। গতিকে আধা বাট মানতে পাৰিলি হাতৰ পাই টানি আনে। গতিকে এই অৱস্থাটো হৈছিল তেতিয়া এই বামুণবিলাক। এৰাম ইটো মহাব্ৰহ্ম জন্ম যজ্ঞব্ৰত পণ্ডিতালি অসবসাংক আশোক ধিকাৰ কৃষ্ণত বিমুখ ভৈল সবে অধগতি গ'ল ধিক ধিক জীৱনয়া মাৰ। নিজকে নিজে এতিয়া বামুণবিলাকে ক'ব ধৰিছে, চালা বিপ্ৰ হৈ আমি যাগযজ্ঞ কৰিব লাগে,
আমি একনাই কৰিব লাগে। এতিয়া কৃষ্ণত ভক্তি কৰি ইয়াতে জপকা মাৰি আমি বহি আছোঁ। আমাক সন্মান কৰিছিল না আগতে, বামুণ বুলি ক'লে সন্মান নকৰিছিল যে আজি কিবা এটা পূজা কৰিব লাগিব আহিবা, কালি কিবা এটা পূজা কৰিব লাগিব আহিবা, এনেকৈ মাতি আছিল। এতিয়া আমিয়ে য'ত সেই বস্তুটো বাদ দিলোঁ, গতিকে আমাক আৰু কোনে মাতিব? গতিকে আমাৰ যিটো আগৰ সন্মান আছিল, এই সন্মানটো বৰ্তমান আমাৰ আৰু নহয় যাব ধৰিছে। ৰাম নিশ্চয় জানিলোঁ মহা জ্ঞানী কমুহিবে পাৰৈ, অকিনু বিষ্ণু মায়া ৰম হত। আমি গুৰু জগতৰ শিখাই ফুৰো নিৰন্তৰ, নিজ কাৰ্যে ভৈল বুদ্ধি হত। শেষতে বামুণ বিপ্ৰবিলাকে স্বীকাৰ কৰিব লগা বাধ্য হ'ল যে কৃষ্ণৰকে ওপৰত আৰু কোনো নাই। কাৰণ তেওঁৰ ওচৰত যোৱাৰ পিছত আমাৰ যদিও কাজকৰ্ম একো নাই, কিন্তু আমি খাব পৰা হৈ থাকিলোঁ। ক'ৰ পাই খাই আছোঁ আমি? আমাকতো কিবা এটা তেওঁ শক্তি দিছে নহয়, ইমান দিনটো আমি সেই শক্তিটো বনাইছিলোঁ। গতিকে আমি যদি সেই শক্তিটো বনাইছিলোঁ, আমি কেনো এই গৃহস্থক কিমান কষ্ট কৰি খুৱাব লগা হৈছিল, এই কথাটো আমি জনা নাছিলোঁ।